নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ অন নৰ্থ ইষ্ট। ইলেকশ্যনৰ আগে প্ৰতিবাৰেই হৈ অহাৰ দৰে ৰাজনীতিকৰ দলবাগৰা খেলাখন ষ্টাৰ্ট হৈ গৈছে। কোনো এটা দল বেয়া লাগিলে, সেই দলৰ নীতি আদৰ্শৰ প্ৰতি বিতুষ্টি ভাৱ জাগিলে, মতাদৰ্শৰ সৈতে পাৰ্থক্য আহিলে সেই দল ত্যাগ কৰাটো কোনো ডাঙৰ কথা নহয়। কিন্তু আমাৰ কেতবোৰ নেতাৰ কাণ্ড কাৰখানা আকৌ সুকীয়া। ইলেকশ্যনৰ আগত দলে প্ৰাৰ্থিত্ব নিদিয়াৰ গোন্ধ পালেহে এওঁলোকো লুটি বাগৰ মাৰে। বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এতিয়া আকৌ দল বাগৰাটো ষ্টাৰ্ট হৈ গৈছে। এইবাৰ বিজেপি ত্যাগ কৰিলে চিপাঝাৰৰ প্ৰাক্তন বিধায়ক বীৰেন্দ্ৰ কুমাৰ শইকীয়া আৰু কমলপুৰৰ অগপৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই। বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একেলগে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত এণ্ট্ৰি মাৰিছিল বীৰেন্দ্ৰ কুমাৰ শইকীয়াই। এইজনৰো পাল্টি মৰাৰ কাৰণ এটাই, ২৬ৰ বিধানসভা নিৰ্বাচনত টিকট নাপায় বীৰেন্দ্ৰ কুমাৰ শইকীয়াই। গতিকে পলম কিয়? সময়ৰ সময়ত মাৰি কৰবাত টিকটটো যোগাৰ কৰিব লাগে। এতিয়া বিজেপি ত্যাগ কৰা বীৰেন্দ্ৰ কুমাৰ শইকীয়াই পুনৰ কংগ্ৰেছৰ বৰঘৰত সোমোৱাৰ ভীষণ ফন্দি পাতিছে। সংবাদ মাধ্যমৰ আগত বিজেপি ত্যাগ কৰা সন্দৰ্ভত বীৰেন্দ্ৰ শইকীয়াই কয়, ২০২১ চনৰ বিধানসভা নিৰ্বাচনত মোক কিয় টিকট বঞ্চিত কৰিলে মই নাজানিলো। বিগত দিনসমূহত বিজেপি দলে সম্পূৰ্ণ এলাগী কৰিলে। বিজেপিৰ ৰাজনীতি বৰ্তমান যি পৰ্যায়লৈ আহিল, ইয়াত আৰু থকা সম্ভৱ নহয়। সম্প্ৰীতিৰ সমাজখন বিজেপিয়ে ধ্বংস কৰিছে। সাম্প্ৰদায়িকতাৰ বিষবাস্প বিয়পাই দিয়া হৈছে। বিজেপিত এতিয়া ব্যক্তিবাদ বেছি, যাৰ বাবে আজি মই ভাৰতীয় জনতা পাৰ্টি ত্যাগ কৰিলো। ২৬ৰ বিধানসভা নিৰ্বাচনত মই প্ৰতিদ্বন্দ্বিতা কৰাটো ৰাইজে বিচাৰিছে। আপোনালোকে সকলোৱে জানে যে মোৰ ৰাজনৈতিক জীৱনটো বিভিন্ন উত্থান পতনেৰে আহি মই চিপাঝাৰ বিধানসভা সমষ্টিত ৩টাকৈ কাৰ্যকালত বিধায়ক নিৰ্বাচিত হৈছিলোঁ। ৰাইজে মোক বিধায়ক হিচাপে নিৰ্বাচিত কৰি জনসাধাৰণৰ কাৰণে কিছু কাম কৰাৰ সুবিধা দিছিল। এতিয়া কথাটো হৈছে, মোক ৰাইজে দিয়াৰ পিছত যোৱা ২১ চনৰ কথাখিনি আপোনালোকে অৱগত, এইখিনি আৰু মই ৰিপিট কৰিব খোজা নাই। মোক কি ধৰণে মই ভাৰতীয় জনতা পাৰ্টিৰ পৰা ২০১৬ চনত নিৰ্বাচিত হ'লোঁ আৰু নিৰ্বাচিত হৈ ৰাইজৰ সেৱা কৰিলোঁ। তাৰ আগতে 2টা কাৰ্যকাল মই ভাৰতীয় জাতীয় কংগ্ৰেছৰ ফালৰ পৰা নিৰ্বাচিত হৈছিলোঁ, ২০০৬ চনৰ পৰা ২০১১ চনতো। আৰু এতিয়া যোৱা ২১ৰ বিধানসভা নিৰ্বাচনৰ পিছৰ পৰা কি কাৰণত নাজানো, যিটো দলত মই আছিলোঁ আজিলৈকে, সেই দলটোত মোক এলাগী কৰি ৰখাৰ নিচিনা মই এটা অনুভৱ কৰিলোঁ। মোক যোৱা বছৰ ২১ৰ বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্বও দিয়া নহ'ল। আৰু কি কাৰণত মই প্ৰাৰ্থিত্ব নাপালোঁ সেই বিষয়েও মই কাৰো পৰা একো জানিবলৈ নাপালোঁ। কাৰ কি স্বাৰ্থৰ কাৰণে এজন চিটিং MLA সেই সময়ত টিকেটৰ পৰা বঞ্চিত কৰা হ'ল, সেই কথা মই গম নাপালোঁ। আৰু গম নোপোৱাকৈয়ে 4টা বছৰ তেওঁলোকৰ পৰা কিবা শুনিম বুলি মই অলপ অপেক্ষাতো আছিলোঁ। কিন্তু আমি হৈছোঁ কাম কৰা মানুহ, ৰাইজৰ কাৰণে কিবা কৰিব বিচাৰোঁ, ৰাইজৰ লগত থাকিব বিচাৰোঁ আৰু সময়ৰ লগত খোজ মিলাই আমাৰ অঞ্চলবাসীক, সমষ্টিবাসীক আগুৱাই লৈ যাব বিচাৰোঁ। এনেকুৱা পৰিপ্ৰেক্ষিতত আমি এনেকে নিষ্কৰ্মা হৈ বা এটা দলত থাকি কৰ্মহীন হৈ বহি থকাৰ ইচ্ছা মোৰ লাহে লাহে নাইকিয়া হ'বলৈ ধৰিলে। কাৰণ মই এগৰাকী ৰাজনৈতিক ব্যক্তি আৰু সক্ৰিয় ৰাজনৈতিক ব্যক্তি। মই সক্ৰিয়ভাৱে ৰাজনীতি কৰা ব্যক্তি হিচাপে নিষ্কৰ্মা হৈ বহি থাকিব নোৱাৰোঁ। ভাৰতীয় জনতা পাৰ্টি বৰ্তমান যিটো অৱস্থালৈকে আহিল, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনীতিটো এইটো সাম্প্ৰতিক সময়ত যি পৰ্যায়লৈকে আহিল বা যি পৰ্যায়ত চলি আছে, আমাৰ দৰে ব্যক্তি সেইটো দলত থকাটো এতিয়া আৰু সম্ভৱ হৈ থকা নাই। এতিয়া যেতিয়া গৰু মাংস আৰু গাহৰি মাংসৰ ৰাজনীতিয়ে দলটোৰ মজিয়াত আহি ঠাই পালে, এতিয়া যেতিয়া দলৰ নেতাই, মুখ্যমন্ত্ৰীয়ে গৰুৰ মাংস দিয়া ঠাইত গাহৰি মাংস দলিয়াই দিবা বুলি ক'ব পৰা এটা পৰ্যায়লৈকে আহিল, সম্প্ৰীতিৰ সমাজখন যেতিয়া সাম্প্ৰদায়িকতাৰ বীজ সিঁচি পেলাই সাম্প্ৰদায়িক মনোভাৱেৰে এটা বিভেদ সৃষ্টি কৰি ভাগ ভাগ কৰাৰ কথা আহিল, ভাৰতীয় জনতা পাৰ্টিৰ এই মনোভাৱৰ প্ৰতি, ভাৰতীয় জনতা পাৰ্টিৰ এই ধৰণৰ কথাৰ প্ৰতি
আমি সমৰ্থন কৰি থকাটো কোনো কাৰণতে সম্ভৱ নহয়। কাৰণ আমি সৰুৰে পৰা এইখন সমাজত ডাঙৰ হৈছোঁ, য'ত আমি সকলো জাতি জনগোষ্ঠী ধৰ্মৰ মানুহ একেলগে আছোঁ। মোৰ ঘৰৰ পিছফালে মুছলমান গাঁও এখন আছে। আমি সৰুৰে পৰা সেইখিনিৰ লগত উঠা বহা কৰিছোঁ। আজি চিপাঝাৰৰ প্ৰতিটো অঞ্চলত সংলগ্নভাৱে একোখন হিন্দু গাঁও, মুছলিম গাঁও এনেকে সংলগ্ন হৈ আছে। এতিয়া এই ধৰণৰ কথাবিলাকে যদি আমাৰ মাজত এটা সাম্প্ৰদায়িকতাৰ বিষয়বস্তু বিয়পাই দিয়ে বা বিয়পাই ইতিমধ্যে দিছে, এইটোৱে যদি আমাৰ উত্তৰ পুৰুষসকলৰ ক্ষতি কৰে, আমাৰ পিছৰ প্ৰজন্মক যদি ক্ষতি কৰে, আমাৰ পিছৰ প্ৰজন্মই যদি ইয়াত হিন্দু মুছলমানৰ মাজত কাজিয়া কৰিবলগীয়া হয়, যদি ইয়াত সদায় এটা অশুভ পৰিৱেশ এটা গা কৰি থাকে, এইটোৰ পৰা জনসাধাৰণক কোনে মুক্ত কৰিব? এই পৰিৱেশৰ পৰা জনসাধাৰণক কোনে মুক্ত কৰিব? এই কথাবিলাকো আমাৰ চিন্তাৰ মাজলৈ আহিল। গতিকে ভাৰতীয় জনতা পাৰ্টীৰ যিবিলাক কাম কাজ, সেই কাম কাজবিলাক লাহে লাহে আমাৰ অপচন্দ হৈ আহিছে আৰু এতিয়া এটা চূড়ান্ত পৰ্যায়লৈ আহিছে যে অকল সাম্প্ৰদায়িকতাৰ বিষয়বস্তু ছটিয়াই দিয়াটোৱেই নহয়। ভাৰতীয় জনতা পাৰ্টীত ৰাষ্ট্ৰবাদৰ কথা কোৱা হয় যে ৰাষ্ট্ৰই প্ৰথম, কিন্তু ভাৰতীয় জনতা পাৰ্টী এতিয়া ব্যক্তিবাদ আটাইতকৈ বেছি। ভাৰতীয় জনতা পাৰ্টীত এতিয়া ব্যক্তিবাদৰ বাহিৰে বেলেগ একো নাই। উদাহৰণস্বৰূপে আপোনালোকে চাওক, যোৱা বছৰ 21 নিৰ্বাচনত যদি আপুনি চায়, তেতিয়াহ'লে দেখিব যে কলাইগাঁও বিধানসভা সমষ্টিত যিগৰাকী প্ৰাৰ্থী দিয়া হ'ল, সেই প্ৰাৰ্থীগৰাকীক আমাৰ কোনোবাই চিনি পাইছিল নেকি? আমাৰ অঞ্চলত, আমাৰ দৰং জিলাত সেই প্ৰাৰ্থীগৰাকীক কোনোবাই জানিছিল নেকি? মধু ডেকা নামৰ এজন লোক, ময়ো চিনি নাপাইছিলোঁ। পিছত মই দেখিছিলোঁ যে সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াৰ নিৰ্বাচনৰ সময়ত দেখা সেই মানুহজনে পিছত মধু ডেকা বুলি মোক কোনোবাই কৈছিল। এটা পিঠিত বেগ লৈ দিলীপ শইকীয়া ডাঙৰীয়াৰ পিছে পিছে ঘূৰি ফুৰে। পিছত গম পালোঁ সেইজনে মধু ডেকাত তেওঁক প্ৰাৰ্থিত্ব দিয়া হ'ল। তেতিয়া আমাৰ স্থানীয় মানুহবিলাকৰ কেনেকুৱা এটা অৱস্থা হ'ব পাৰে? কোনোদিনে নাম নুশুনা, নজনা, আমাৰ অঞ্চলত কোনো অৱদান নথকা এজন মানুহক, এজন ব্যক্তিক মতালিৰে আনি পেলাই তাত প্ৰাৰ্থিত্ব দি পেলাই তেওঁ ক্ষমতা ব্যৱহাৰ কৰিলে। এইবিলাক ব্যক্তিবাদৰ লক্ষণ নহয়, এইবিলাক ব্যক্তিবাদৰ চূড়ান্ত লক্ষণ বুলি মই ভাবোঁ। এইবিলাক কোনো ৰাষ্ট্ৰবাদী চিন্তাৰ মানুহে এনেকুৱা কাম নকৰে। তাৰ ফলত কি হ'ল? চিপাঝাৰ বিধানসভা সমষ্টিৰ সংঘাত হ'ল। ৰাতিৰ ভিতৰতে ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে আগতে টিকেট ল'লে, তাৰপিছত দল সলনি কৰিলে। এইবিলাক ৰাষ্ট্ৰবাদী দলৰ, নীতি শিক্ষা দিয়া দলৰ এইবিলাক কথা হ'ব পাৰে নেকি? এইটোতো হ'ব নোৱাৰে। গতিকে এনেকুৱা বিভিন্ন কথাই আমাক কথাবোৰ নতুনকৈ ভাবিবলৈ বাধ্য কৰাইছে আৰু ৰাইজৰ পৰাও এই ক্ষেত্ৰত মই যথেষ্ট কথা শুনিছোঁ। মোক কৈছে যে আপুনি যোৱাবাৰে কিবা এটা ব্যৱস্থা ল'ব লাগিছিল। বিজেপি ত্যাগী বীৰেন্দ্ৰ শইকীয়াই বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়ালৈ ইতিমধ্যে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। আনহাতে বীৰেন্দ্ৰ কুমাৰ শইকীয়াৰ লগতে বৈথালাংছৰ প্ৰাক্তন বিধায়ক মানসিং ৰংপিয়েও বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। বীৰেন্দ্ৰ শইকীয়া আৰু মানসিং ৰংপি দুয়োগৰাকী এসময়ত কংগ্ৰেছৰ বিধায়ক আছিল। দীৰ্ঘদিন ধৰি চলি অহা চৰ্চাৰ পাছতে অৱশেষত অগপত ত্যাগ কৰিলে প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই। বুধবাৰে তেওঁ পদত্যাগ পত্ৰ অগপৰ সভাপতি অতুল বৰালৈ প্ৰেৰণ কৰে। সত্যব্ৰত কলিতা কমলপুৰ সমষ্টিৰ অগপৰ বিধায়ক আছিল। যোৱাটো বিধানসভা নিৰ্বাচনত অগপৰ নেতৃত্বই সত্যব্ৰত কলিতাক বঞ্চিত কৰি মিত্ৰদল বিজেপিক কমলপুৰ সমষ্টি এৰি দিছিল। কমলপুৰ সমষ্টিৰ পৰা বিজেপিৰ বিধায়ক ৰূপে জয়লাভ কৰি আহিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ একান্ত অনুগত বুলি পৰিচিত দিগন্ত কলিতা। সেয়ে নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ অন্ধকাৰ দেখি সত্যব্ৰত কলিতাই আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অগপ ত্যাগ কৰে। সত্যব্ৰত কলিতাই কংগ্ৰেছত যোগদান কৰিব বুলি চৰ্চা চলি থকাৰ সমান্তৰালকৈ অসম জাতীয় পৰিষদ দলতো যোগদান কৰিব পাৰে বুলি চৰ্চা চলিছে যদিও কংগ্ৰেছৰ দিশিহে ঠেং দাঙি আছে। BTADত মুখ্যমন্ত্ৰীয়ে ক'লে, যদি ইয়াত অসম গণ পৰিষদ দলে প্ৰাৰ্থী দিয়ে তেনেহলে 2026 চনত তেওঁলোকে ভুগিব লাগিব আৰু এইটো ভয়তে আমি 10 জনৰ ঠাইত 4 জন প্ৰাৰ্থী দিছো। অৰ্থাৎ প্ৰতিটো মুহূৰ্তত বিজেপিৰ শ্ৰুতলিপিত অসম গণ পৰিষদ দলৰ সভাপতিয়ে কাম কৰি গৈছে। এই কথাবিলাকত মই সদায় আপত্তি জনাই আহিছো আৰু অভিযোগ জনাইছো যে এই কথাবিলাকে আমাৰ দলটোৰ ভৱিষ্যত নিশেষ কৰিব।
দলৰ পৰা পদত্যাগ কৰাৰ পিছত এনেদৰে মনৰ ক্ষোভ জাৰিলে কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অগপ নেতা সত্যব্ৰত কলিতাই। মানসিক কষ্টটো অৱসান পেলাই মই আজি অসম গণ পৰিষদ দলৰ পৰা অতি কষ্টৰে অতি দুখেৰে যথেষ্ট আক্ষেপেৰে মই এই দলৰ পৰা আজি পদত্যাগ কৰিবলৈ বাধ্য হ'লোঁ। অৰ্থাৎ এক প্ৰকাৰ আমাৰ অসম চুক্তিখন অসম গণ পৰিষদৰ কাৰণে অতুল বৰাৰ ভাষাত গীতা বাইবেল কোৰাণ, এই গীতা বাইবেল কোৰাণখন এতিয়া আছেনে? কা প্ৰযোজ্য হোৱাৰ লগে লগে অসম চুক্তিৰ ভিত্তি বছৰ কি হ'ল? 1971 চনৰ 25 মাৰ্চৰ ভিত্তি নহয়, এতিয়া 2024 চনৰ 31 ডিচেম্বৰ আমাৰ ভিত্তি বৰ্ষ হ'ল। অৰ্থাৎ অসম চুক্তি মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই নিজৰ বিভাগটোৰ চুক্তিখনক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে সক্ষম হোৱা নাই। অৰ্থাৎ অসম চুক্তিখন ভাৰতীয় জনতা পাৰ্টীয়ে নস্যাৎ কৰিলে। তাৰপিছত আমাৰ কি অধিকাৰ আছে অসমৰ ৰাইজক আমি আঞ্চলিক দল বুলি কোৱাৰ? গতিকে এই কথাবিলাকেৰে মোৰ অলপ মানসিক কষ্ট যথেষ্ট হৈছিলে। আপোনালোকে চাব যে ক্লজ 6টো যিটো অসম চুক্তিৰ 6 নম্বৰ দফা, অমিত শ্বাহে আমাক সকলোকে কৈছে যে আপোনালোকে পঠাই দিয়ক যে আমি আখৰে আখৰে পালন কৰিম, কিন্তু আজি অসম চুক্তিৰ ফাইলে খুলি নাচালে। তো এই কথাবিলাকৰ মানসিক অশান্তি মই বহুত দিন আছোঁ। সেইকাৰণে এই মানসিক অশান্তিৰ পৰা অৱসান ঘটাই মই আজি অসম গণ পৰিষদ দলৰ পৰা পদত্যাগ কৰিছোঁ। ইফালে প্ৰদেশ কংগ্ৰেছৰ এক সূত্ৰই সদৰি কৰা মতে বিজেপি আৰু অগপৰ প্ৰায় 9 গৰাকী প্ৰাক্তন মন্ত্ৰী বিধায়কে কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা আছে। এই লৈ দিল্লীত আলোচনা চলি থকাৰ কথা সূত্ৰটোৱে জানিবলৈ দিয়ে। ইফালে বিজেপি নেতাৰ দলত্যাগ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয়, যিসকলে বিজেপি ত্যাগ কৰা বুলি কৈছে তেওঁলোকক যোৱা 5 বছৰে বিজেপিৰ কোনখন সভাত দেখিছে? তেওঁলোকে লোকসভা নিৰ্বাচনতো কংগ্ৰেছক সমৰ্থন কৰিছিল আৰু যোৱা বিধানসভা নিৰ্বাচনতো কংগ্ৰেছক সমৰ্থন কৰিছিল। যিখিনিয়ে পিছফালৰ পৰা সমৰ্থন কৰি আছিল এতিয়া তেওঁলোক সন্মুখলৈ ওলাই আহিছে। কিন্তু বিজেপিৰ পৰা পদত্যাগটো অলপমান টান শব্দ, কাৰণ 2021 চনৰ পাছত তেওঁলোকৰ বিজেপিৰ লগত কোনো সম্পৰ্ক নাছিল। মই সন্দেহ কৰো যে যোৱাবাৰ তেওঁলোকে প্ৰাথমিক সদস্য পদ ৰিনিউ কৰিছিল নে নাই। এই যিসকল ব্যক্তি আপোনালোকে বিজেপি ত্যাগ কৰা বুলি কৈছে তেওঁলোকক আজি 5 বছৰ আপোনালোকে বিজেপিৰ কোনখন সভাত দেখিছে? তেওঁলোকে লোকসভা নিৰ্বাচনতো কংগ্ৰেছক সমৰ্থন কৰিছিল, যোৱা বিধানসভা নিৰ্বাচনতো কংগ্ৰেছক সমৰ্থন কৰিছিল। এতিয়া যিখিনিয়ে পিছফালৰ পৰা সমৰ্থন কৰি আছিল এতিয়া তেওঁলোকে সন্মুখলৈকে ওলাই আমি তেওঁলোকক শুভেচ্ছা দিছো। কিন্তু বিজেপিৰ পৰা পদত্যাগটো অলপমান টান শব্দ, কাৰণ বিজেপিৰ কোনো মিটিঙতে আপোনালোকে তেওঁলোকক দেখিছিলে যদি আপোনালোকে জনাব পাৰে 2021 চনৰ পিছত তেওঁলোকৰ বিজেপিৰ লগত কোনো সম্পৰ্কও নাছিল। আৰু মই ডাউটো কৰো যে যোৱাবাৰ প্ৰাথমিক সদস্যৰ মেম্বাৰশ্বিপ তেওঁলোকে ৰিনিউ। আনহাতে অসম জাতীয় পৰিষদৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে 3 গৰাকী অগপ নেতাই অসম জাতীয় পৰিষদত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। চৰ্চাত থকা অগপৰ এই 3জন নেতা হৈছে প্ৰাক্তন বিধায়ক ডক্টৰ কমলা কলিতা, সত্যব্ৰত কলিতা আৰু উৎপল দত্ত। ইতিমধ্যে সত্যব্ৰত কলিতাই অগপ ত্যাগ কৰিলে। ব্যুৰো ৰিপৰ্ট, নিউজ অন নৰ্থ ইষ্ট।